দৰিদ্ৰতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাৰেই প্ৰতিফলন ঘটালে নুমলীগড়ৰ চাহ বাগিচা প্ৰীতি ওৰাঙে। প্ৰীতিয়ে নুমলীগড় চাহ বাগিচাত দিন হাজিৰা কৰি পঢ়াইছিল তেওঁ একমাত্ৰ কন্যাক। সৰুতেই মাতৃ হেৰুৱাৰ পৰা পেহীয়েকে তুলি তালি ডাঙৰ দীঘল কৰা প্ৰীতি ওৰাঙে হিন্দী বিষয়ত লেটাৰসহ প্ৰথম বিভাগত 63% নম্বৰত উত্তীৰ্ণ হয় নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। নিজৰ শোৱা বিচনাখনতেই অশেষ কষ্ট কৰি পঢ়িছিল প্ৰীতিয়ে। আজি সমূহ নুমলীগড়বাসী ৰাইজে তাইক লৈ গৌৰৱান্বিত। ঘৰৰ সকলো সদস্যই আনন্দৰে আত্মহাৰা হৈ পৰিছে। উত্তীৰ্ণ প্ৰীতি ওৰাঙৰ নামৰ মেধাৱী ছাত্ৰীগৰাকীয়ে সচেতন লোকৰ সহায় পালে ভৱিষ্যতে এগৰাকী অধ্যাপিকা হোৱা হেঁপাহ। সঁচাকৈ দৰিদ্ৰতাই কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, যদিহে মনত আত্মবিশ্বাস থাকে। তাৰে এক জ্বলন্ত উদাহৰণ এই সকলোৰ ছাত্ৰ ছাত্ৰী হৈছে একোজন দেশৰ ভৱিষ্যত। ভালেই, যদিও ইমান ভাল হোৱা নাই, কাৰণ যিমান ভাবিছিলোঁ সিমানখিনি কৰিব পৰা নাই। সেইকাৰণে মই ৰাতিপুৱা 4টা বজাত উঠি পঢ়োঁ, ৰাতিপুৱা 9টা বজালৈকে। তাৰপিছত চাহ তাহ খাই আৰু গা পা ধুই আৰু দুপৰীয়ালৈকে পঢ়োঁ, আৰু ৰাতি হ'লে সন্ধিয়া 5টাৰ পৰা ৰাতি 11টালৈকে পঢ়িছিলোঁ। আমাৰ পেহীয়ে যোগাইছিলে, সদায় ৰাতিপুৱা সোনকালে উঠাই দিয়ে পেহীয়ে। মই কেতিয়াবা উঠিব নোখোজিলেও পেহীয়ে উঠাই দিছিলে আৰু পঢ়াত অনুপ্ৰেৰণা যোগাইছিলে, যাতে ভালকৈ পঢ়িবা, তুমি এতিয়া কষ্ট কৰিলে পিছত যাতে ফল পাবা বুলি কৈছিলে। সেইকাৰণে মই পেহীক ধন্যবাদ জনাব বিচাৰোঁ। এতিয়া মই আৰ্টছতে ল'ম ভাবিছোঁ, আৰু মোৰ পৰিকল্পনা আছে প্ৰফেচাৰ হোৱা, আৰু আছে বহুত যদি। প্ৰীতিয়ে আমি জানো সৰুৰ পৰাই বহুত কষ্ট পাইছে। মাক নাই, বাপেক অকলে বাগানত কাম কৰি ঘৰখন চলাই। ইয়াৰ দুজনী ছোৱালীৰ ভিতৰত প্ৰীতিৰ কাৰণে বহুতখিনি পঢ়া শুনাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে, আৰু বহুত কষ্টৰ ফলতো তাই আজি ভাল মাৰ্ক এটা লৈ আৰু ফাৰ্ষ্ট ডিভিজনত পাছ কৰাৰ কাৰণে আমাৰ সকলোকে বহুত ভাল লাগিছে। হয়, আজি ছোৱালীজনী ভালকৈ পাছ কৰাৰ কাৰণে হাইস্কুল শ্ৰীকান্ত পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন সহ হিন্দী বিভাগত লেটাৰ লৈ পাছ কৰাৰ কাৰণে আমাৰ মনত বহুত আনন্দ। কাৰণ ছোৱালীজনী যেনেকৈ নহ'লেও এক বহুত দুখীয়া পৰিয়ালৰ হয়, আৰু তাই বহুত কষ্টৰ মাজতে পঢ়া শুনা কৰিছিলে। নিজে কাম তাৰ দেউতা আছে, বাগান হাজিৰা কৰি দিন হাজিৰা কৰি তাই যোগান ধৰিছিলে, আৰু তাইও নিজেও বহুত কষ্ট কৰিছিলে। তাৰ ভিতৰতো আমি আমাৰ ফালৰ পৰা আমি স্কুলৰ ছাৰ বাইদেউ টিচাৰবিলাকক ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকেও বহুত খবৰ লৈছিলে তাক ফোন কৰি, আৰু সদায় তেওঁক উৎসাহ যোগাইছিলে। আৰু তাইৰ পেহী আছে, পেহীও তেওঁক পঢ়াৰ ক্ষেত্ৰত বহুত উৎসাহ আৰু উদ্দীপনা যোগাইছিলে, কেনেকৈ পঢ়িব লাগে, কেনেকৈ কি কৰিব লাগে। আৰু যেনেকৈ নহ'লেও তেওঁ দুখীয়া পৰিয়ালৰ হৈও আজি এক ভাল পজিশ্যন ল'লে, ভাল পাৰ্চেণ্টেজ লৈ পাছ কৰাৰ কাৰণে আমাৰ মনত আৰু পৰিয়ালৰ চবৰ মনতে বহুত আনন্দ লাগিছে। নুমলীগড়ৰ পৰা আশিষ তান্তি, নৰ্থ ইষ্ট টাইম ৰিপৰ্ট।